Hello, good evening. চাও কি ধুনীয়া হৈ আছে নে? কি মজা হৈ আছে। কেতিয়াবা সঁচাকৈ নেচাৰটো একদম আনবিলিভেবল হৈ যায়, মানে বিশ্বাস কৰা নাযায় সঁচাই দেখি আছোঁ নে তেনেকৈ বুলি। ইমান ধুনীয়া। এই চাওক, আমাৰ মায়ে ৰোৱা কোমোৰাডাল লাগিছে। এইটো আমি বিল্ডিঙতে ৰুইছোঁ, বিল্ডিঙত অকণমানি এই বস্তাটোত ইয়াতে হৈছে আপোনাৰ। এইবিলাকো হয়। আমি ফলবিলাকৰ পৰা সেই গুটিবিলাক যে পাওঁ, সেই গুটিবিলাক মায়ে মানে এনেকৈ পেলাই দিছিলে, এনেকৈ ৰুই দিয়া হয় টেৰেছত। তো সেইবিলাক ধুনীয়াকৈ হৈছে। এইটোও হৈছে, মায়ে ঢাকি থৈ দিছে। ঢাকি থৈ দিয়াৰ কাৰণটো হৈছে মানে বান্দৰ আহি খায়, পক্ষী আহি খায়, তেনেকৈ বহুত কেইডাল বেয়া কৰিলেই। তো সেইকাৰণে এনেকৈ ঢাকি থৈ দিছে। এই চাওক, আমাৰ টেৰেছৰ বাগিচা, শাক পাচলিৰ বাগিচা। অমিতা বাৰু হোৱা নাই। অমিতা গছ দুডাল আছে, এখন ইয়াত আছে আৰু সেইখন ইয়াত আছে। বলক আপোনালোকক দেখাওঁ। আমি বাৰু কেপচিকামো আকৌ খাই আছোঁ। কেপচিকাম হ'ল বাৰু, এইটো আমি বহুত কেইডাল খালোঁ। এইটো আৰু লাগি আছে। এইটোত এডালে গাছ আছে আৰু সেই পিনে 2-3ডাল গাছ আছে, তেনেকৈ আমি খাইছিলোঁ। আৰু এইটো অমিতা গছটো এতিয়া নাজানো ফল লাগিব নে নাই, ফুল হৈ আছে বাৰু। এই চাওক, এল'ভেৰা। পিছে আপোনালোকে এল'ভেৰা ভাল পায়নে? মই বাৰু তেনেকৈ মাজে মাজে মুখত লগাওঁ আৰু চুলিত দিওঁ। এই যে বহুত আছে, আমাৰ বহুত আছে। বিক্ৰী কৰিলে চাগে বহুত পইচা পালেই হয়। আৰু আপোনালোকে এইটো চিনি পাইছেনে? আপোনালোকে পিছে খায়নে নাই? মইতো খাই বিৰাট ভাল পাওঁ। আমি গোটেই ঘৰৰ মানুহ গোটেই কেইজনে খাই একদম পাগল হৈ যাওঁ আৰু। এইটোতো আমাৰ ভাষাত আমি মেষ্টা টেঙা বুলি কওঁ আৰু ইংলিছত ৰজেল লিভছ বুলি কোৱা হয়। মই যদি ভুল কোৱা নাই। এইটো খাই বহুত মজা লাগে। আপোনালোকে পিছে খাই চোৱা নাই যদি খাই চাব দেই। আৰু এইফালে চাওক, আমাৰ মানি প্লেণ্টছ যিমান ধুনীয়াকৈ হৈছে মানি প্লেণ্টছটো, সেই হিচাপে চোন আমাৰ পইচাটো অহা নাই। পইচাটো আহিব লাগিছিলে। ইমান ধুনীয়াকৈ লাগিছে। বাৰু সিপিনে যাব নোৱাৰিম, একদম পিছল হৈ আছে বৰষুণৰ কাৰণে। এইফালে আপোনাৰ জলকীয়া গছ আছে আৰু ইপিনেও আপোনাৰ লেচেৰা আছে। লেচেৰাটো বাৰু নাই এতিয়া। ইয়াতে কোমোৰা আছে আৰু ৰঙালাও লাগি আছে। আৰু ইপিনে আছে আপোনাৰ পুদিনা, বহুকেইডাল আছে পুদিনা। আৰু সৰু সৰু একদম বিলাহী এতিয়ালৈকে শেষ হোৱা নাই, এটা দুটা লাগি থাকে বাৰু। কেইডাল কেপচিকাম হৈ আছে দেখিছেনে? আৰু এডাল গছ আছিলে, ক'ৰবাত গ'ল দেখা পোৱা নাই। এইখিনিতে আছে ক'ৰবাত। এইটো চাওক, চবৰে ফেভৰেট লাই শাক। লাই শাক আমাৰ ইয়াত হৈছে আৰু এটা সেইফালে হৈছে, সেই চাইডেদি। এইটো আমি এদিন খাইছিলোঁ বাৰু, বহুত ধুনীয়া লাগিছে খাই। এইটো আৰু মছলা। এইটো আপোনাৰ তিতকেৰেলা। কি ধুনীয়া বতৰ, মজা লাগিছে।